এবিধ কিহৰ ভাজি চিনি পাইছেনে? আপোনালোকে সকলোৱে খায়, কিন্তু মইনো কেনেকৈ বনাই খাওঁ তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ঘৰতে আছে দেই এই গছজোপা। এইবিধ মানে ভেকুৰী তিতা, সৰু সৰু ভেকুৰী তিতাৰ গছ। নামতহে ভেকুৰী তিতা দেই, খাবলৈ কিন্তু বহুত ধুনীয়া। আৰু মই কেনেকৈ বনাওঁ জানেনে? এই ভেকুৰী গুটিখিনি ছিঙি আনিলোঁ, অলপমান আনিছোঁ আৰু ল'ৰা ছোৱালী নাখায় যিহেতু আমি দুজনেহে খাম। লগত সৰু আলুগুটি আৰু এনেকৈ সৰু সৰুকৈ চব দুফালকৈ কাটি লৈ মই প্ৰথমতে নিমখ দি অকণমান দি ধুনীয়াকৈ সানি থৈ ল'ম। মানে ধুনীয়াকৈ মোহাৰি ধুম, যাতে তাৰ যিটো এটা গোন্ধ আছে কাৰা, সেইটো নাইকিয়া হয়। আৰু এইখিনি ভালকৈ দুবাৰ তিনিবাৰ ধুই এনেকৈ চেকনিত চাকি ল'লোঁ। তাৰপিছতে মই কি কৰিম, ইয়াত ধুনীয়াকৈ ভাজিম। তেল অকণ সৰহকৈ লাগে আৰু ধুনীয়াকৈ মানে মুচমুচীয়া হোৱাকৈ ভাজিম। তেতিয়া মানে কি হয়, আপুনি এই ভাজিটোৰ লগতে আপুনি ভাতকেইটা সানি ধুনীয়াকৈ খাব পাৰে। আপোনাৰ একো দালি বা অন্য কিবাৰ প্ৰয়োজন নাই জানেনে? ইমান টেষ্টি হয় নহয়। এই যে মানে নিমখ দি সানি থ'লোঁ, তাৰপিছত কাৰা এটা সেউজীয়া পানী ওলাই যায়, ইমানেই টেষ্টি হয় নহয়। তাৰপিছত আপুনি আলুগুটি ভাজি নে ভেকুৰী তিতাৰ ভাজি ধৰিবই নোৱাৰি। এদিন খাই চাবচোন।